ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰসকল সকলোকে দুৰ্গা পূজাৰ এই প্ৰাক্ষণত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা দুৰ্গাই সমগ্ৰ পৃথিৱীলৈ লৈ আহক শান্তি, ভাতৃত্ববোধ, সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, উন্নতি, মনে বিচৰা সুখ। জনাব বিচাৰিছোঁ, শনি আৰু ৰাহু গ্ৰহৰ গমনৰ ফলত এক বিশেষ ৰাশিফলৰ প্ৰস্তুত হৈছে আৰু শনি ৰাহু গ্ৰহৰ নক্ষত্ৰৰ গমনৰ ফলত সম্পদ, ধন, টকা, অৰ্থনৈতিক ব্যৱস্থা, চাকৰি, কৰ্ম, সৰ্বতো প্ৰকাৰৰ ক্ষেত্ৰত বিশেষ কেইটামান ৰাশি সৌভাগ্যশালী হিচাপে বিবেচনা কৰা হৈছে কেৱল জ্যোতিষৰ গণনা অনুযায়ী। আৰু জ্যোতিষৰ গণনা অনুযায়ী কোৱা হৈছে যে বিশেষ বিশেষ সম্পদ লাভৰ যোগ কোনো কোনো ৰাশিৰ আছে, উন্নতিৰ দিশ আছে আৰু বিশেষ বিশেষ শুভ মংগলময় ফলাফলো কোনো কোনো ৰাশি লাভ কৰিব। কিছু কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব কোনো কোনো বিশেষ ৰাশি। যিহেতু মই আপোনালোকক জনাই আহিছোঁ পূৰ্বৰ পৰাই বিশেষ শুভ মংগলময় ফলাফল কোন কোন ৰাশি পাব বা উন্নতিৰ ক্ষেত্ৰত অগ্ৰসৰ কোন কোন ৰাশি হ'ব তাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ যোগেৰে। আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিব পাৰিব। পোনপটীয়াকৈ শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগেই শুভ মংগলময় প্ৰভাৱ দেখা গৈছে। শনি গ্ৰহৰ দৃষ্টিত শুভ মংগলময় ফলাফল দেখা গৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকল, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ লগতে বহুকেইটা ৰাশি শুভ মংগলময় ফলাফল লাভ কৰিব পাৰিব। এইখিনিতে জনাব বিচাৰিছোঁ, আপোনালোকৰ যদি কোনো ধৰণৰ জন্মকুণ্ডলী বনোৱা বা জন্মকুষ্ঠী বনোৱা বা জন্মকুষ্ঠী চাব বিচাৰে তেনেহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি মোৰ সৈতে ব্যক্তিগতভাৱে আপোনাৰ কথাখিনি পাতিব বিচাৰে, জন্মকুণ্ডলী বা আপোনাৰ ভাগ্যচক্ৰ জন্মচক্ৰ কোন গ্ৰহৰ প্ৰতিকাৰ কৰিলে শুভ শুভ জানিব বিচাৰে, স্ক্ৰীণত দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰে। আপোনালোকে ফোন কৰিলে নাপাব এইটো নম্বৰত, হোৱাটছএপত মেছেজ দিব আৰু ঠিক তেনেধৰণে আপোনালোকে যি ধৰণে কোৱা হয় সেইধৰণে যদি আপোনালোকে তথ্যখিনি দিব পাৰে, আপোনাৰ জন্মগোষ্ঠী জন্মকুণ্ডলী চাই দিয়া হ'ব নিম্নতম খৰচৰ বিনিময়ত। যিহেতু শনি ৰাহু গ্ৰহ সাধাৰণতে আমি অশুভ গ্ৰহ হিচাপে বিবেচনা কৰোঁ, শনি গ্ৰহৰ শুভ দৃষ্টিয়ে কিন্তু কোনো কোনো ক্ষেত্ৰত উন্নতি অগ্ৰগতিও দিব পাৰে। কেতিয়াবা শনি ৰাহুৰ শুভ দৃষ্টিয়ে উন্নতি দিব পাৰে, ৰাজনৈতিক জগতত উন্নতি দিব পাৰে, কৰ্মৰ ক্ষেত্ৰত উন্নতি দিব পাৰে, আপোনাৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য দিব পাৰে যদিহে আপোনাৰ শনি ৰাহু শুভ দৃষ্টিত আছে। যি নহওক, মেষ ৰাশিৰ জাতক জাতিকাসকল প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহ পোনপটীয়াকৈ শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰাৰ বাবেই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰচুৰ পৰিমাণে ফলদায়ী হ'ব। উন্নতিৰ ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ পৰা অপ্ৰত্যাশিত লাভ আপোনালোকৰ আহিব বুলি কোৱা হৈছে। অৰ্থনৈতিক ক্ষেত্ৰতো উন্নতি আহিব। অমীমাংসিত কৰ্মত উন্নতি আহিব বুলি কোৱা হৈছে। অমীমাংসিত যদি আপোনালোকৰ কোনো ধৰণৰ কৰ্ম আছিল, সেই কৰ্মটো আপোনালোকে হঠাৎ ফল লাভ কৰিব পাৰে, তাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। কোনো কোনো ক্ষেত্ৰত ভাল খবৰ আহিব। পূৰ্বতে কৰি থৈ দিয়া ভাল কৰ্মৰ ফলাফল আপোনালোকে পাব আৰু কৰ্মৰ ফলাফল অৰ্থাৎ কৰ্মৰ মজুৰি শ্ৰমিকসকলৰ বাবে ভাল খবৰ আছে। বিভিন্ন ক্ষেত্ৰত উন্নতি অগ্ৰগতি আছে। কৰ্মচাৰীসকলৰ বাবেও চাকৰি লাভৰ যোগ দেখা গৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্ম লাভৰ যোগো আছে। শীঘ্ৰেই মানসিক চাপৰ পৰা মুক্তি পাব পাৰিব। বিভিন্ন ক্ষেত্ৰত যদি মানসিক অশান্তি চলি আছিল আপোনালোকৰ, সেই মানসিক অশান্তিৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব পাৰিব, পৰিত্ৰাণ পাব। বিশেষভাৱে সন্তানৰ ফালৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকল যিসকল বিবাহিত তেওঁলোকৰ বাবে শুভ ফলাফল দেখা গৈছে। সন্তানৰ ক্ষেত্ৰত উন্নতি অগ্ৰগতিৰ লগতে সন্তান প্ৰাপ্তিৰ যোগ, সন্তান লাভৰ যোগ আৰু সন্তানৰ ফালৰ পৰা আনন্দ পোৱাৰ যোগ এই সময়ত প্ৰস্তুত হৈছে। গতিকে এই বিশেষ শুভ মংগলময় ফলাফলে আপোনাক যথেষ্ট আনন্দ দিব, অগ্ৰগতি দিব, উন্নতি দিব। দ্বিতীয়টো সৌভাগ্যৱান ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। দ্বিতীয়টো সৌভাগ্যৱান ৰাশি হৈছে বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশি।
বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতিৰ পিনে অগ্ৰসৰ হ'ব বুলি কোৱা হৈছে আপোনাৰ ভাগ্য চক্ৰ। পোনপটীয়াকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শনি গ্ৰহৰ শুভ দৃষ্টিত অতিকে ফলদায়ী খুব ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। সৰ্বতো প্ৰকাৰৰ ভাগ্য বুলি ক'ব পাৰি। এই সৰ্বতো প্ৰকাৰৰ ভাগ্য ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে চিন্তামুক্ত হৈ থাকিব পাৰিব। বিশেষ বিশেষ সময়ত চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ লগতে চাকৰি লাভৰ যোগ বা কৰ্ম লাভৰ যোগো দেখা গৈছে। এই সময়ত এনেধৰণৰ কিছু সিদ্ধান্ত লোৱাৰ প্ৰয়োজন, যে সিদ্ধান্তই আপোনাক সৰ্বতো প্ৰকাৰৰ জীৱন পৰ্যন্ত উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে, শান্তি দিব পাৰে, সম্প্ৰীতি দিব পাৰে। এনেধৰণৰ কিছু সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব, যি আজীৱন আপোনালোকৰ কামত আহিব বুলি কোৱা হৈছে। এই বিশেষ সময় শুভ সময়। এই সময়ত অৰ্থনৈতিক সংকটৰ পৰা মুক্ত হ'ব পাৰিব। চাকৰি লাভৰ যোগ আছে আৰু বিশেষভাৱে ব্যৱসায়ত অগ্ৰগতি উন্নতি আহিব বুলি কোৱা হৈছে। এবাৰ আহিছোঁ তৃতীয় সৌভাগ্যৱান ৰাশিলৈ। তৃতীয় সৌভাগ্যৱান ৰাশি আছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শতভিষা নক্ষত্ৰত বিশেষভাৱে শনি গ্ৰহৰ গমনৰ বাবেই আপোনালোকৰ বাবে প্ৰচুৰ পৰিমাণে ফলদায়ী হিচাপে প্ৰমাণিত হৈছে। উন্নতি অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব পাৰিব। শীঘ্ৰেই আপোনালোকৰ বিভিন্ন প্ৰকাৰৰ সা সুবিধা লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব পাৰিব। বিভিন্ন প্ৰকাৰৰ লাভ আপোনালোকৰ আহিব। আপোনাৰ পৰিয়ালৰ মাজত বিশ্বাস অৰ্জন কৰিব পাৰিব। বিশেষ বিশেষ শুভ মংগলময় ফলাফল বা মংগলময় খবৰ আপোনালোকে পাব এইখিনি সময়ত। বিশেষভাৱে বিভিন্ন ক্ষেত্ৰত চাকৰিজীৱীসকলৰ বাবে ভাল খবৰ আছে আৰু চাকৰি কৰিব বিচৰাসকলৰ বাবেও শুভ মংগলময় ফলাফল আছে। ধনুৰাশি হৈছে চতুৰ্থ সৌভাগ্যৱান ৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰো উন্নতি অগ্ৰগতিৰ দিশে আহিব বুলি কোৱা হৈছে আপোনাৰ ভাগ্যচক্ৰ। ভাগ্যচক্ৰৰ ফলত আপোনালোকৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনি গ্ৰহৰ শুভ দৃষ্টিত যথেষ্ট লাভান্বিত হ'ব পাৰিব। নক্ষত্ৰ প্ৰৱেশৰ বাবে কৰ্মক্ষেত্ৰত সুবিধা আৰু বিভিন্ন ক্ষেত্ৰত ৰৈ থকা টকা ধন অৰ্থৰ উদ্ধাৰ হ'ব বুলি কোৱা হৈছে। শনিদেৱৰ উপস্থিতিত শতভিষা নক্ষত্ৰৰ উপস্থিতিত আপোনালোকৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব এই বিশেষ সময়। পৰিৱৰ্তন আহিব চাকৰিজীৱীসকলৰ বাবে আৰু চাকৰি কৰি থকাসকলৰ বাবে ভাল খবৰৰ লগতে পোনপটীয়াকৈ আছে চাকৰি কৰিব বিচৰা কৰ্ম কৰিব বিচৰা ব্যক্তিসকলৰ বাবেও ভাল খবৰ। বিশেষভাৱে সামাজিক ক্ষেত্ৰত উন্নতি আহিব। অৰ্থনৈতিক ক্ষেত্ৰতো আপোনালোকে পাব প্ৰচুৰ পৰিমাণে লাভ। কুম্ভ ৰাশি হৈছে অন্য এক সৌভাগ্যৱান ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শতভিষা নক্ষত্ৰত শনি গ্ৰহ প্ৰৱেশৰ বাবে উপকাৰী হিচাপে প্ৰমাণিত হৈছে আপোনালোকৰ বাবে। বিভিন্ন ধৰণৰ সুখ সমৃদ্ধিৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰ উন্নত হ'ব বুলি কোৱা হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি, সম্পদ বৃদ্ধি, কৰ সফলতা, মানসিক চাপৰ পৰা মুক্তিৰ লগতে সমাজত সন্মান বৃদ্ধি, উন্নতি অগ্ৰগতিৰ লগতে চাকৰি লাভৰ যোগ, কৰ্ম লাভৰ যোগ, চাকৰি কৰি থকাসকলৰ বাবে পদোন্নতি, দৰমহা বৃদ্ধি, এনেধৰণৰ কৰ্ম আপোনালোকৰ সৈতে হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হৈছে, হ'ব পাৰে। ধন্যবাদ জনাইছোঁ সকলোকে। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে শুভ হওক, মংগলময় হওক। সামৰিছোঁ এই বিশেষ ৰাশিফল। পৰৱৰ্তী ৰাশিফল আপোনালোকে অতি শীঘ্ৰেই পাব। ধন্যবাদ।